যোৱাকালি আপোনালোকে দেখিছে কামাখ্যা ধামৰ পৰা সেৱা কৰি পেলাই ৰাজীৱ ভৱনলৈ আহি পেলাই গোটেই দিনজোৰা আমি প্ৰায় ৰাতি 3:30 বজালৈ ইয়াত আছোঁ। সকলোৰে লগত আছুতীয়াকৈ এজন এজনকৈ ডিষ্ট্ৰিক্টৰ প্ৰেছিডেণ্টসকলৰ লগত প্ৰত্যেকজন আমাৰ নেতা কৰ্মীসকলৰ লগত তেওঁ সুকীয়াকৈ অকলে অকলে কথা পাতিছে। আৰু আজিও আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট 3জনৰ লগত সুকীয়াকৈ কথা পাতিছে। আমি ফ্ৰণ্টেলৰ মহিলা কংগ্ৰেছ, সেৱা দল, যুৱক কংগ্ৰেছ, NSY আৰু লগতে আমাৰ চেলছ ডিপাৰ্টমেণ্টৰো আমাৰ যিবিলাক চেয়াৰমেন আছে তেওঁলোকৰ লগত কথা পাতিছে। আগন্তুক দিনত আমি কংগ্ৰেছৰ ৰণনীতি কি হ'ব আৰু আমাৰ পৰাও সুধিছে বহু কথা যে কেনেধৰণে আমি আগবাঢ়িলে ভাল হয় আৰু তেওঁ আমাক কিছু উপদেশ দিছে। গতিকে আগন্তুক দিনত আমি সকলোৱে মিলি পেলাই ভালদৰে এই বিজেপি যি ধৰণে শোষণ কৰি আছে আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে তাৰ বিৰুদ্ধে আমি কেনেকৈ যুঁজ দিম তেওঁ সেইবিলাক কথাও আমাৰ লগত আজি পাতিছে। চাওক, আসনকেন্দ্ৰিক কথা বতৰাবিলাকতো নিশ্চয়কৈ আমাৰ চলি আছে, আলোচনা বিলোচনাবিলাক চলি আছে। সময়ত আপোনালোকবিলাকে সকলোৱে গম পাব। এটা কথা নিশ্চিত, অসমৰ ৰাইজে যি ধৰণে বিচাৰিছে আমি তেনেধৰণে সকলোৱে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে এই স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আমি যুঁজ দিম। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যা হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে, এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে। এই কথাবিলাক লৈ পেলাই অনাগত দিনত আমি সকলো বিৰোধী একগোট হৈ পেলাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিম। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে বহুত কথা কৈ থাকে। এইটো অসমৰ ৰাইজে বা আপোনালোকেও দেখিছে প্ৰশ্নৰ উত্তৰবিলাক কেনেকৈ কেতিয়া কি দিয়ে আপোনালোকেও জল পটকৈ আপোনালোকেও দেখিছে, অসমৰ ৰাইজে দেখিছে। প্ৰিয়ংকা গান্ধী যেতিয়াৰ পৰা আহিছে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ উৎসাহ বাঢ়িছে আৰু বহু লোকে এতিয়াও আমাৰ লগত যোগাযোগ আৰম্ভ কৰিছে, কংগ্ৰেছ দলৰ লগত যোগাযোগ আৰম্ভ কৰিছে। আপোনালোকে পৰ্যায়ক্ৰমে দেখা পাব বহু ডাঙৰ আৰু বহু নেতা আমাৰ দললৈ এতিয়া আগমন ঘটিব। আৰু প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী এই পৰিয়ালটোৰ যিটো সংস্কৃতিবান আমাৰ এই অসমখনৰ প্ৰতি বৰ্তমান যি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সকলোৱে শ্ৰদ্ধা যাচিছে। তেওঁ আজি গৈ পেলাই কাকো জনোৱা নাই, কোনো মিডিয়া হাউচক জনোৱা নাই, কোনো TRPৰ কাৰণে এইবোৰ কাম কৰা নাই, গৈ পেলাই শ্ৰদ্ধা যাচি আহিছে। এয়াই হ'ল কংগ্ৰেছ দল, এয়াই হ'ল প্ৰিয়ংকা গান্ধী। আৰু আমি উৎসাহেৰে যুঁজিম, শোষণেৰে শাসন কৰি থকা শক্তিটোক অৱসান ঘটাব লাগিব, অসমৰ ৰাইজৰ পৰা কলা ডাৱৰ আঁতৰাব লাগিব। কথাটো হ'ল প্ৰিয়ংকা গান্ধী আহিল কিন্তু 3গৰাকী কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰিলে। চাওক, যাৰ কোনো নীতি নাই, যাৰ কোনো আদৰ্শ নাই, নীতিবিহীন আদৰ্শবিহীন কংগ্ৰেছ দলৰ পৰা এনেকৈ বহু মানুহ ইয়াৰ আগতেও গৈছে। কিন্তু কংগ্ৰেছ দল এটা এনেকুৱা দল যি ব্ৰিটিছক খেদিছিলে। এতিয়াও আমি কাৰ বিৰুদ্ধে যুঁজ দি আছোঁ? ৰাইজৰ লগত থাকি শোষণ কৰা শক্তিটোৰ বিৰুদ্ধে যুঁজ দি আছোঁ। গতিকে যিবিলাকে মূল্যবোধৰ ৰাজনীতিৰ বিশ্বাস নকৰে এওঁলোকে আহি থকা প্ৰজন্মক কি শিকাব? ৰাতিটোৰ ভিতৰতে পাভলুটি মৰা, যোৱাকালিলৈ বিজেপিৰ আদৰ্শৰ বিৰুদ্ধাচৰণ কৰা, মুখ্যমন্ত্ৰীৰ বিভিন্ন কথা বতৰাবিলাক কৈ পেলাই বিৰুদ্ধাচৰণ কৰা সেইসকল ব্যক্তিয়ে যদি ৰাতিটোৰ ভিতৰতে পাভলুটি মাৰি পেলাই মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হয় তেতিয়া অসমৰ ৰাইজে এই কথাবিলাক লক্ষ্য কৰি আছে আৰু অসমৰ ৰাইজে ইয়াৰে প্ৰতি উত্তৰ দিব। আচলতে এই যি পাভলুটি মৰা যি এটা ব্যৱস্থা হৈছে, য'ত মূল্যবোধৰ কোনো কথা নাই, য'ত আদৰ্শৰ কোনো কথা নাই, ক্ষমতাই সৰ্বোচ্চ হয়, ইয়াৰ উত্তৰ অসমৰ ৰাইজে অহা দিনত দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।